যিটো মনোভাৱেৰে বঁটাটি আগবঢ়াবলৈ স্থিৰ কৰিছে বা বঁটাটি প্ৰদানৰ সিদ্ধান্ত আজি 2 বছৰৰ পূৰ্বে লৈছে। চেষ্টা কৰে আৰু কিছুমান নিৰ্দিষ্ট স্বাৰ্থৰ মানুহৰ ৰোষত পৰিবলগীয়া হয় আৰু আপোনালোকে জানে এনেকৈ নিস্বাৰ্থভাৱে সংবাদ সেৱা কৰি অহা আমাৰ বহুত মানুহে অসম বা আজি মই যি বঁটা পাইছোঁ এনেকুৱা এটা নিৰপেক্ষ অনুষ্ঠানৰ বঁটা পাইছোঁ যি বঁটা পাই ধন্য হৈছোঁ। অসমৰ অৰ্থনৈতিক বিকাশত অৰ্থমণি 200 বছৰ ধৰি অসমৰ অৰ্থনীতি নিয়ন্ত্ৰিত কৰা মাৰোৱাৰী সমাজৰ বহুত মাৰোৱাৰী সন্মিলন আৰু ৰাজকুমাৰ মালপানীয়া আৰু আমাৰ জ্যেষ্ঠ নাগৰিকসকল সন্মিলন যোনটো সম্পূৰ্ণ সহৰাজনৈতিক আৰু সেইকাৰণে মই এই বঁটাটো পাই বৰ আনন্দিত হৈছোঁ আৰু মোৰ এটা ডাঙৰ স্বীকৃতি দিয়া বুলি ভাবিছোঁ। আমি সমস্ত সংবাদ সেৱাৰ সময়খিনি সুফলৰে পথেৰে আছোঁ। শেহতীয়াকৈ মোৰ কৰ্তৃপক্ষই মোৰ বেতন সম্পূৰ্ণ নিদিয়াৰ কাৰণে গোচৰ কৰি যোৱা 17 জুলাইত তেওঁলোকক আমি শ্ৰম বিভাগৰ পৰা বেতন দিয়াৰ কাৰণে আমি নোটিছ জাৰি কৰিবলৈ সক্ষম হৈছোঁ। এই যুদ্ধবোৰ চলি আছে, আমাৰ শোষণৰ অন্ত নাই, তাৰ মাজতে সেৱা কৰিছোঁ আৰু সেৱা এই সংবাদ সেৱাৰ কাৰণে আপোনালোকে যিটো স্বীকৃতি দিলে মোক আৰু এটা 50 বছৰ বয়স সহায় দিলে, তেতিয়া মই ৰাজহুৱাকৈ ঘোষণা কৰিছোঁ।